নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আমাৰ বান্দৰ বাবা। ৰাতিপুৱা শুই উঠি তেওঁ ভগৱানক সেৱা কৰিছে। সেৱা কৰি উঠি তেওঁ এয়া পুৱা আহাৰ গ্ৰহণ কৰিছে। আহাৰ গ্ৰহণ কৰি তেওঁ পথাৰলৈ যাব আৰু পথাৰত গৈ তেওঁ এয়া কোৰ মাৰিছে। যিহেতু এতিয়া শাওণ মাহ গতিকে তেওঁ এইবাৰ পথাৰত কোৰ মাৰিছে। কোৰ মাৰি হলত তেওঁ এয়া আকৌ ৰাতিপুৱাই জলপান গ্ৰহণ কৰিছে। তেওঁৰ ভাগৰ খুব ভাল প্ৰিয় ভাটৌ চৰাইটোৰ লগত কথা পাতিছে। কথা পাতি দুইজনে খাদ্য খাইছে। তাৰপিছত অকণমান হাল বালে। যিহেতু বৰষুণ নাই, এইখিনি শুকান মাটি হৈ গৈছে, গতিকে তেওঁ হাল বালে। হাল বাই আজৰি হৈ গধূলি সময়ত এয়া তেওঁ নামঘৰৰ কাৰণে ওলাই গৈছে। তেওঁ সদায় পুৱা গধূলি নামঘৰলৈ যায় আৰু তাতে গৈ তেওঁ এয়া নাম প্ৰসংগ কৰে। লগৰখিনিৰ লগত তেওঁ নাম লয় আৰু ধুনীয়াকৈ গায়। তাৰপিছত সেৱা সৎকাৰ কৰি তেওঁ গধূলি ঘৰলৈ গুচি আহে। নমস্কাৰ, ধন্যবাদ।